ডিসেম্বৰতে চাহ শ্ৰমিকে পাব ভাল খবৰ। চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ বাবে সাজু হ'ল চৰকাৰ। ফেব্ৰুৱাৰীৰ ভিতৰত চাহ শ্ৰমিকে লাভ কৰিব ভূমিৰ অধিকাৰ। ইতিমধ্যে ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ মুখত হাঁহি বিৰিঙালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিধানসভাত গৃহীত কৰিলে চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বিধেয়ক। বিধানসভাত এই বিধেয়ক গৃহীত কৰাৰ পাছতেই এতিয়া চৰকাৰ সাজু হৈছে অতি শীঘ্ৰে চাহ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদান কৰিবলৈ। শনিবাৰে মন্ত্ৰী ৰূপেশ গোৱালাই ঘোষণা কৰিলে ডিচেম্বৰতে আৰম্ভ হ'ব পত্ৰ বিতৰণৰ কাম। ইতিমধ্যে চলি আছে জৰীপ প্ৰক্ৰিয়া। মহকুমা আৰু বাগান পৰ্যায়ত গঠন কৰি দিয়া হৈছে কমিটিসমূহ। এই প্ৰক্ৰিয়াৰ অন্তত ফেব্ৰুৱাৰীত চৰকাৰে শ্ৰমিকসকলক প্ৰদান কৰিব ভূমিপট্টা। এই ডিসেম্বৰ মাহৰ ভিতৰতে আমি প্ৰপত্ৰসমূহ বিতৰণ কৰা এটা পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত লোৱা হৈছে। ইতিমধ্যে বাগিচাবিলাকত আমি কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। সাৰ্ভে আদিৰ কাম চলি আছে। বাগিচা পৰ্যায়ত কমিটি গঠন হ'ব আৰু মহকুমা পৰ্যায়ত কমিটি গঠন হ'ব। চেষ্টা কৰি আছোঁ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ইচ্ছা আছে যে আমি এটা লট যাতে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে যিমান আমি ৰেডি কৰিব পাৰোঁ, আমি এটা সংখ্যা যাতে আমি হাতত তুলি দিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ইফালে চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান প্ৰসংগত বিৰোধীক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ মতে বিৰোধীয়ে ললিপপ বুলি কৈ থাকোঁতেই চাহ শ্ৰমিকসকলে লাভ কৰিব ভূমিৰ পট্টা। আমিতো দিয়ে দিম, তেওঁলোকে নাটক বুলি কৈ থাকোঁতে মানুহে কাগজ পায়ে যাব। মুঠৰ ওপৰত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিবলৈ সাজু হৈছে চৰকাৰ, যিয়ে ২৬ৰ ৰাজনীতিত বহন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা। ব্যুৰোৰ সহযোগত নিউজ ডেস্ক, আসাম টক্স।